বিটিআৰত আৰম্ভ হৈছে পৰিষদীয় নিৰ্বাচনৰ কুচকাৱাজ। বিজেপি, UPPL, BPF সমান্তৰালকৈ পিছ পৰি থকা নাই অঞ্জলি দৈমাৰীৰ নেতৃত্বাধীন নতুনকৈ গঠিত APB দলেও। নৱগঠিত দলটোৰ নেতাই ঠায়ে ঠায়ে ৰাজহুৱা সভা পাতি ইতিমধ্যে জিলা, ব্লক আৰু প্ৰাইমাৰী কমিটিসমূহ গঠনৰ কাম তীব্ৰ গতিত চলাই আছে। মঙলবাৰে জলডুবা আৰু কুৰ্চাকাটিত পৃথকে পৃথকে দুখন সভা পাতি প্ৰাইমাৰী কমিটিখন গঠন কৰে। দলটোৰ নেতাৰ দাবী, বিটিআৰৰ ৰাইজ BPF কথা শুনিলে এতিয়া আমনি পায় আৰু প্ৰমোদ বড়োৰ শাসনত এতিয়া বিটিআৰৰ ৰাইজে ভয় খাইছে। বিটিআৰক ছুইজাৰলেণ্ড বনোৱাৰ কথা কৈ, ভূমিহীনক মাটিৰ পট্টা দিয়াৰ কথা কৈ পৰ্বতচূড়াৰ বাঁহবাৰীত হেজাৰ হেজাৰ বিঘা মাটি আদানী গ্ৰুপক হস্তান্তৰ কৰিছে। গতিকে বিটিআৰৰ ভোটাৰ ৰাইজ এইবাৰ বিকল্প চিন্তা কৰি নতুনকৈ গঠন কৰা APB দলক সঁহাৰি জনাইছে বুলি দলটোৰ নেতাৰ দাবী। গোলকগঞ্জৰ পৰা আব্দুল মতেলেপৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড APB সমূহকৈ এই দলৰ পৰা জলডোবা প্ৰাইমাৰী আৰু কুৰ্চাকাটি প্ৰাইমাৰী গঠন হ'বলৈ গৈ আছে। জলডোবাটো অলৰেডি হৈ গ'লে, তো কিয় গঠন কৰিব লগা হ'ল নতুনকৈ আঞ্চলিক দল, এইটো আপোনালোকে চবেই গম পায়। 17 বছৰ BPF-এ শাসন কৰিছিল। এতিয়া ৰাইজে, বিটিআৰবাসী ৰাইজে আমনি লাগিছে BPF বুলি ক'লে। আৰু UPPL-ৰ কথা, প্ৰমোদ বড়ো ডাঙৰীয়াই ডাঙৰ কথা কৈ আছে যে বিটিআৰখন ছুইজাৰলেণ্ড বনাব। আজি পাব্লিকে গম পাইছে কি বনাই আছে। এতিয়া কৈ আছে ছুইজাৰলেণ্ড বনাব, কি হ'ল বুলি সুধিলে কয় যে আমি শান্তি আনিছোঁ। 6 মাহ পিছত কি ক'ব আপোনালোকে নিশ্চয় জানে। সাধাৰণতে এতিয়া বিটিআৰবাসী ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো শাসন ভয় খাই আছে। তাৰ উদাহৰণটো হৈছে আমাৰ পৰ্বজোৰাত এটা বাঁহবাৰীত আদানী কোম্পানীক মাটিখিনি এলটমেণ্ট দি দিলে। এতিয়া সাধাৰণ ৰাইজেই কয় যে বিশ্বাস কৰিব নোৱাৰোঁ আমি প্ৰমোদ বড়ো ডাঙৰীয়াক, মানে কেতিয়া কাৰ মাটি খাক দিয়ে, সেইকাৰণে ভয় খাই আছে। আচলতে উন্নতি পাব্লিকে চাইছে বা আমিও বিচাৰোঁ যে বিটিআৰখন উন্নতি হ'ব লাগে। এই হিচাপে আমাৰ নতুন পাৰ্টি APB-টো গঠন হৈছে। ইতিমধ্যে ৰাজ্যৰ মাজত কেনেধৰণৰ সঁহাৰি পাবলৈ? বিপুল সঁহাৰি পাইছোঁ আমি। আপোনালোকেও নিশ্চয় দেখিছে আজি জলডোবা প্ৰাইমাৰীখন গঠন হৈ গ'ল আৰু বিভিন্ন ঠাইত আমাৰ জিলা কমিটিবিলাক হৈ গ'ল। বিপুল সঁহাৰি পাইছোঁ এইকাৰণে যে তেখেতসকলৰ যিটো শাসন এইটো সন্তুষ্ট নহয় বিটিআৰবাসী ৰাইজে। তাৰমানে BPF হওক বা UPPL হওক যি অংক আছে, নিৰ্বাচনী যি অংক আছে, এইবাৰ আৰু লাগিব ইয়াত। নিশ্চয় খেলা হ'ব। নমস্কাৰ। হয়, আমি সকলো বিটিআৰবাসীক আমি নমস্কাৰ জনালোঁ। আজি আমাৰ ইয়াত গুমা ব্লক কমিটি হৈ গ'ল। আমাৰ APB-ৰ যিটো প্ৰাইমাৰীবিলাক গঠন হৈ আছে, আমি নিশ্চয় জিকিম বুলি আমি আশা ৰাখিছোঁ। আমি 100% জিকিম। APB এইবাৰ আমাৰ 2 নং গুমা সমষ্টি, 1 নম্বৰ পৰ্বতজোৰা সমষ্টি, আমি দুটা দখল কৰিমেই। এইটো আমাৰ এইটো লক্ষণীয় আৰু আমি চেষ্টা কৰি আছোঁ। আৰু আপুনি এজন কৰ্মী হিচাপে ৰাইজৰ ওচৰত যাব, কি প্ৰতিশ্ৰুতি লৈ যাব? আমি প্ৰতিশ্ৰুতি এইটোৱে লৈ কৈ আছোঁ যে আমি বেকাৰ সমস্যা সমাধান কৰিম। আমি যিবিলাক আমাৰ গৰীব মানুহৰ যিটো অনুদান পাব লাগে, আমাৰ যিটো প্ৰাপ্য, এইটো আমি পাব লাগে। সেইকাৰণে আমি কৈ আছোঁ, এইটো আমি অল্টাৰনেটিভ পাৰ্টিটো আমি এইখানে খুলিছোঁ। আমি আগুৱাই যাম আৰু গৰীব মানুহৰ কাৰণে আমি উন্নতিটো আনিম আৰু বেকাৰ সমস্যা আমি সমাধান কৰিম। মানে প্ৰমোদ বড়োৰ যি ছুইজাৰলেণ্ড, সেই ছুইজাৰলেণ্ডত আপোনালোকে থাকিব পৰা নাই? প্ৰমোদ বড়ো আৰু কি ছুইজাৰলেণ্ড বনাইছে? ইটো খাল ফাকাৰ বনাই দিছে আৰু ক'ত ছুইজাৰলেণ্ড বনাব? প্ৰমোদ বড়োৰ কথা বাদ দিয়ক, মই বেলেগৰ বেছি কথা নকওঁ। আমাৰ পাৰ্টি আমি উল্টাভাৱে আমাৰ উন্নতি হোৱা নাই, সেইকাৰণে আমি নতুন দলটো খুলিব লগা হৈছোঁ। আমি নিজৰ বেকাৰ সমস্যাবিলাক আমি সমাধান কৰিব আৰু আমাৰ যিটো গৰীব মানুহৰ যিটো আমাৰ প্ৰাপ্য, এইটো পাবৰ কাৰণে আমি এই দলটো খোলা হৈছোঁ। ধন্যবাদ। থেংক ইউ। আপোনালোকৰ কি কাৰ্যসূচী আছিল আৰু অনাগত নিৰ্বাচনৰ কেনেদৰে প্ৰস্তুতি চলিছে? বিটিআৰ ভাইসকলৰ দ্বাৰা মানে বিটিআৰবাসীক আপোনালোকৰ দ্বাৰা নমস্কাৰ, শুভেচ্ছা জনালোঁ যে আমি APB পাৰ্টি লঞ্চ হোৱাৰ পিছত আজি 2 মাহ হ'ল। 2 মাহৰ ভিতৰত আমি যি পৰ্যায়ে আগুৱাই আছোঁ, প্ৰত্যেকটা পাৰ্টি চকু চৰা হৈ গৈছে। কাৰণ আমি অলৰেডি ডিষ্ট্ৰিক্ট কমিটি বনাইছোঁ, আমি অলৰেডি
ব্লক কমিটিবিলাক বনাইছোঁ। এতিয়া আমি প্ৰাইমাৰী আৰম্ভ কৰিলোঁ। প্ৰাইমাৰী অলৰেডি 6টা প্ৰাইমাৰী আমাৰ আজিলৈ এইটো লৈ 6টা প্ৰাইমাৰী হ'ব আৰু আগন্তুক 2 দিনৰ ভিতৰত আমি গুমা সমষ্টিৰ প্ৰায় প্ৰাইমাৰীবিলাক কমপ্লিট কৰিম। তাৰপিছত আমি বুথ পৰ্যায়ত সোমাম। তো এই উদ্দেশ্য লৈ আমাৰ ইয়াত আহা।